বৰ্তমান সময়ত প্ৰত্যেকজন ব্যক্তিয়ে এই তিনিটা কাৰ্ড বনাই লোৱাটো অতিকৈ জৰুৰী কিয়নো এই তিনিটা কাৰ্ড বনাই ল'লে আপোনালোকে মাহিলী চৰকাৰ তৰফৰ পৰা ৩০০০ টকালৈকে লাভ কৰি থাকিব ঘৰত বহি গতিকে আপোনালোকে কোন তিনিটা কাৰ্ডৰ জৰিয়তে এই সুবিধাসমূহ লাভ কৰিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে জনাম লগতে এই কাৰ্ডসমূহৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকিবলৈ তো নাম্বাৰ 1ত যেটো কাৰ্ড সেই কাৰ্ডটো হল কিষাণ কাৰ্ড হয় আপোনালোকে যিসকলে কি কিষাণ আছে বা কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে সেইসকলৰ বাবে কিন্তু কিষাণ কাৰ্ড আৰু কিষাণ কাৰ্ডৰ জৰিয়তে কি সুবিধা লাভ কৰে সেই বিষয়ে জনাম লগতে দ্বিতীয়টো কাৰ্ড হল লেবাৰ কাৰ্ড হয় আপোনালোকে যদি লেবাৰ কাৰ্ড এতিয়ালৈকে বনোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে লেবাৰ কাৰ্ডখন বনাই ল'ব কিয়নো লেবাৰ কাৰ্ডৰ জৰিয়তে কিন্তু আপোনালোকে মাহিলী 21 টকাকৈ লাভ কৰিব লগতে আপোনাৰ ল'ৰা ছোৱালী লিখা পঢ়াৰ বাবদে কিন্তু মাহিলী টকা লাভ কৰিব তাৰ উপৰিও যদি আপোনাৰ ল'ৰা ছোৱালীৰ বিবাহ সম্পন্ন কৰিব লাগে সেই সময়তে কিন্তু আপোনালোকে এককালীন টকা লাভ কৰিব দেন 3 নম্বৰত হল এক্সচেঞ্জ কাৰ্ড হয় আপুনি যদি এজন ষ্টুডেন্ট হয় বা আপুনি এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী চাকৰি লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এক্সচেঞ্জ কাৰ্ডটো অতিকৈ প্ৰয়োজনীয় যেন এতিয়া মই প্ৰথমতে জনাই দি আছো যে আপোনালোকে কিষাণ কাৰ্ডখন কেনেকৈ বনাব পাৰিব প্ৰত্যেকজন কৃষকৰ বাবে কিন্তু কিষাণ কাৰ্ডটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে চৰকাৰী আঁচনিসমূহ সুবিধা ল'বলৈ হ'লে এই কিষাণ কাৰ্ডখন বনাব লাগিব এতিয়া কিষাণ কাৰ্ডখন বনাবলৈ হ'লে প্ৰত্যেকটো ৰাজ্যৰে বেলেগ বেলেগ ৱেবছাইট থাকে আমাৰ অসমৰ বাবে এইখন হল ৱেবছাইট আৰু ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব আপোনালোকে দেখিব হৈছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি আপোনালোকে ইয়াৰ পৰা আপোনাৰ কিষাণ কাৰ্ডখন বনাব পাৰিব এতিয়া কিষাণ কাৰ্ডখন বনোৱাৰ বাবে আপোনালোকে লগইন হৈ CSC অপশনত ক্লিক কৰি দিব ইয়াতে ওকে অপশনত ক্লিক কৰি দিলে কি হ'ব আপোনাক ইয়াতে CSC ৰ আইডি আৰু পাসওয়ার্ড খুজিব এতিয়া এই CSC ৰ আইডি আৰু পাসওয়ার্ড ক'ত পাব এই বিষয়লৈ মই অলৰেডি ভিডিও এটা বনাই ৰাখিছো ইয়াতে দেখিব আছে ইউজাৰ আইডি আৰু পাসওয়ার্ড খুজি আছে আপোনালোকে ইউজাৰ আইডি আৰু পাসওয়ার্ডটো ইউজ কৰি আপোনালোকে ভিডিওটো ইয়াতে লগইন কৰিব লাগিব আৰু ইতিমধ্যে মই এটা ভিডিওত দেখুৱাইছো যে ইউজাৰ আইডিৰ পাসওয়ার্ড কেনেকৈ লাভ কৰিব কেনেকৈ লগইন কৰিব লাগে কেনেকৈ প্ৰসেছটো কমপ্লিট কৰিব লাগে তো মই ইয়াতে ইউজাৰ আইডি আৰু পাসওয়ার্ডটো এন্টাৰ কৰি লগইন কৰি নেক্সট স্টেপটো আপোনাক দেখুৱাই আছো লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া চাওক আপোনালোকে দেখিব আছে আধাৰ অথেন্টিকেশন কৰিব লাগিব অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তেহে কিষাণ কাৰ্ডখন বনাব পাৰিব অৰ্থাৎ কিষাণ কাৰ্ডখন বনাব হলে প্ৰত্যেকজন ব্যক্তিৰ আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব এতিয়া আপোনালোকে কি কৰিব লাগিব এই যেটো অপচন আছে এন্টাৰ আধাৰ এটা আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট অপশনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ OTP আহিব OTPটো বহাই আপোনালোকে লগইন কৰিব লাগিব মই অলৰেডি ইয়াতে লগইন কৰিছিলো এই আধাৰৰ জৰিয়তে যাৰ বাবে এনেকৈ আহিছে মই জাস্ট ইয়াতে কন্টিনিউ অপশনত ক্লিক কৰি দিম ওকে কন্টিনিউ অপশনত ক্লিক কৰিলো কন্টিনিউ অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰটো ভেৰিফাই হৈ যাব ইয়াতে আপোনালোকে ডিটেইলছসমূহ দিব লাগিব যেনেকৈ আপোনাৰ মোবাইল নাম্বাৰটো তাৰ পিছত আপুনি দিব লাগিব আপোনাৰ ইমেইল এনেকৈ যাৰ বাবে আপোনালোকে এপ্লিকেশন কৰি আছে সেইজন ব্যক্তিৰ নাম কিন্তু অলৰেডি কি হ'ব আহি যাব ঠিক আছে তাৰ পিছত ইয়াতে বাকি ডিটেইলছসমূহ আপোনালোকে স্টেপ বাই স্টেপ দিব লাগিব আৰু আধাৰ কাৰ্ডৰ পৰা কিন্তু সেই ব্যক্তিজনৰ ফটো সহকাৰে আহি যাব লগতে এড্ৰেছসমূহ ইয়াতে শো কৰিব তো আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব যিসমূহ ভিতৰত হল আপোনাৰ যেনেকৈ ল্যান্ড ডিটেইলছ অৰ্থাৎ আপোনাৰ মাটিৰ ডিটেইলছসমূহ দিব লাগিব ওকে ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ইয়াতে চাওক কনসেন্ট দেখিব আছে ফাৰ্মাৰ কনসেন্টটো আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকে সেভ অপশনত ক্লিক কৰিব লাগিব অৰ্থাৎ মই ইয়াতে শৰ্টকাটত আপোনালোকে ডিটেইলছখিনি বুজাই দিলো কিন্তু আপোনালোকে কি কৰিব লাগিব ইয়াতে কিছুমান ডিটেইলছ বহাব লাগিব যিসমূহ কি এপ্লাই কৰাৰ সময়ত আপোনালোকে ভালকৈ বুজি পাব আৰু কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে মই অলৰেডি যেহেতু দেখাই দিছো তো ইয়াতে চাওক সকলো কৰা আছে মই জাস্ট প্ৰসিড টু পে অপশনত ক্লিক কৰি দিলো ইয়াতে কিন্তু পেমেন্ট এটাও কৰিব লাগে ইয়াতে পেমেন্ট কৰিব লাগিব তো ইয়াতে মই পাসওয়ার্ডটো এন্টাৰ কৰি আছো আৰু পেমেন্টটো কমপ্লিট কৰি দেখুৱাই আছো এতিয়া মই পে অপশনত ক্লিক কৰি দিলো পে অপশনত ক্লিক কৰাৰ লগে লগে পেমেন্ট সাকসেসফুলি হৈ গল অৰ্থাৎ এজন মানুহৰ যেটো আইডি সেই আইডিটো বনোৱা এপ্লিকেশন প্ৰসেছটো কমপ্লিট হৈ গল আপোনালোকে এনেকৈ ৰেজিষ্ট্ৰেচন আইডিটো দেখিবলৈ পাব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে কি কৰিব পাৰিব এপ্লিকেশনটো ডাউনলোডিং কৰিব পাৰিব তো সব ডাউনলোড পিডিএফ অপশন আছে ইয়াতে ক্লিক কৰি আপোনালোকে পিডিএফটো ডাউনলোডিং কৰি ল'ব পাৰিব আপোনালোকে নিশ্চয় দেখিবলৈ আছে মই ইয়াতে পিডিএফটো ডাউনলোডিং কৰি দিম নাম্বাৰ 2 হল লেবাৰ কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব পাৰিব অনলাইন যোগে হেয়া জানক লেবাৰ কাৰ্ডটো হল যেসকল শ্ৰমিক আছে শ্ৰমিকসকলৰ বাবে আটাইতকৈ লাভদায়ক এটা আঁচনি বা সুবিধা বুলি ক'ব পাৰি সো আপুনি যদি এজন লেবাৰ হয় আৰু আপুনি যদি এতিয়ালৈকে এই আঁচনিৰ বিষয়ে নাজানিছিল বা এই আঁচনিৰ বাবে প্ৰথম জানি আছে তেনে ক্ষেত্ৰত এই আঁচনিৰ পৰা কি সুবিধা লাভ কৰিব হে মই আপোনাক প্ৰথমতে জনাই দি আছো এতে চাওক স্কিম ডিটেইলছ এণ্ড বেনিফিটছ অপশনত মই ক্লিক কৰিলো বেনিফিটছ প্ৰভাইড দা বৰ্ড আপোনালোকে এই অপশনত ক্লিক কৰিলে দেখিবলৈ পাব মই অসমীয়াত কি কৰিম এই ডিটেইলছখিনি বুজাবলৈ চেষ্টা কৰিম এটা আপোনালোকে দেখিবলৈ পাইছে
তো ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে এনেকৈ উল্লেখ কৰা হৈছে ডিটেইলছসমূহ। তো 12টাকৈ আঁচনি সুবিধা লাভ কৰিব এই এটা কাৰ্ডৰ জৰিয়তে, ঠিক আছে। তো ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যে ইয়াৰ জৰিয়তে আপোনালোকে কি সুবিধা লাভ কৰিব, ঠিক আছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে যদি আপোনাৰ প্ৰাকৃতিক মৃত্যু হয় তেনে ক্ষেত্ৰত 50,000 বা আকস্মিক মৃত্যু হ'লে আপোনালোকে লাভ কৰিব কিমান 3 লাখ টকা। এইটো হ'ল আপোনাৰ ডিটেইলছসমূহ। এতিয়া ইয়াৰ বাবে কি সুবিধা বা কেনেকৈ আবেদন কৰিব লাগিব সেই ডিটেইলছসমূহ কিন্তু ইয়াতে দিয়া আছে। যেনেকৈ আপোনালোকে আবেদন কৰিবলৈ ডেথ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। আপোনালোকে ইয়াৰ উপৰিও কিন্তু চাওক আপোনালোকে দেখিব আছে অন্ত্যেষ্টিক্ৰিয়াৰ ক্ৰিয়াৰ বাবে কিন্তু আপোনালোকে 5,000 টকা এটা সুবিধা লাভ কৰিব। তো আপোনালোকৰ ডিটেইলছসমূহ দিব লাগিব, বেংকৰ ডিটেইলছসমূহ দিব লাগিব। ওকে, তো সাধাৰণ পেঞ্চন যেটো আপোনালোকে দেখিবলৈ আছে প্ৰত্যেক মাহতে অৰ্থাৎ আগৰ কেইটা হয়তো আপোনালোকে ভাবিব পাৰে মানুহ মৃত্যু হোৱাৰ পিছত টকাখিনি লাভ কৰিব নহয়, কিন্তু এই এইটো দেখিবলৈ আছে আটাইতকৈ লাভদায়ক হ'ব বা আপোনালোকৰ বাবে আটাইতকৈ সুবিধাজনক যেটো হেয়া হ'ব। আপোনালোকে দেখিবলৈ আছে তেওঁৰ পঞ্জীয়ন বছৰৰ পৰা প্ৰতিটো সম্পূৰ্ণ হোৱাৰ বছৰৰ বাবে মাহিলী পেঞ্চন প্ৰতি মাহে 2,000 টকা প্লাস 100 টকা। অৰ্থাৎ যেতিয়া আপোনালোকে ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে অৰ্থাৎ ধৰি লওক আপোনালোকে অনলাইন কৰিলে, অনলাইন কৰাৰ পিছত যেতিয়া নেকি ভেৰিফিকেশ্যন কমপ্লিট হৈ আপোনালোকে চাৰ্টিফিকেটখন আপোনালোকে কাৰ্ডখন লাভ কৰিব। তাৰ পিছৰ পৰা কিন্তু ইয়াতে চাওক পঞ্জীয়নৰ বছৰৰ পৰা ইয়াতে কোৱা আছে প্ৰত্যেকটো সেৱাৰ বাবে বছৰৰ পেঞ্চন মাহিলী পেঞ্চন ইয়াতে 2100 টকা অৰ্থাৎ 2,000 টকা আৰু 100 টকা এটা প্ৰদান কৰা হ'ব, যেটো হ'ল আটাইতকৈ লাভদায়ক সুবিধা হ'ল লেবাৰ সকলৰ বাবে। ইয়াৰ উপৰিও কিন্তু আৰু বহুতো সুবিধা দিয়া হৈছে আপোনালোকে যিসমূহৰ বিষয়ে ইতিমধ্যে মই প্ৰথমতে জনাইছোঁ আৰু ইয়াৰ পৰা আপোনালোকে সকলো বিষয়বস্তু জানিব পাৰিব। ওকে, ইয়াতে কিন্তু দীঘলীয়া এটা লিষ্ট দিয়া আছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াতে চাওক আপোনালোকে আৰু বহুতো পাই যাব। মই স্কুল ডাউন কৰি চাওক কিমান এককালীন সাহায্য কিমান টকালৈকে পাব। আপোনাৰ ল'ৰা ছোৱালী যদি স্কুলত পঢ়ে ইয়াতে চাওক প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ ইয়াতে 1500 টকা আপোনালোকে পাই থাকিব। অষ্টম শ্ৰেণীৰ পৰা আপোনালোকে 2700 টকাকৈ পাই থাকিব। এনেকৈ কিন্তু 4,000 টকা 7,000 টকা অৰ্থাৎ আপোনাৰ যিমান লিখা পঢ়া আগুৱাই যাব সিমান টকালৈকে দি থাকিব। চিকিৎসা সাহায্যৰ বাবে আপোনালোকে 50 টকা লাভ কৰি থাকিব। অৰ্থাৎ এই সুবিধাবোৰ কিন্তু ইয়াৰ পৰা লাভ কৰিব। অৰ্থাৎ টোটেল আপোনালোকে এটা কাৰ্ডৰ জৰিয়তে 12টা আঁচনিৰ সুবিধা লাভ কৰিব লেবাৰ কাৰ্ডখনৰ জৰিয়তে। গতিকে আপোনালোকে যদি এতিয়ালৈকে লেবাৰ কাৰ্ডখন বনোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে বনাব পাৰিব। আৰু লেবাৰ কাৰ্ডখন বনোৱাৰ বাবে আপোনালোকে কি কৰিব লাগিব, অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এইটো পেজৰ পৰাই। আৰু ইতিমধ্যে কেনেকৈ অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই বিষয়সমূহলৈ মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে প্ৰয়োজন সাপেক্ষে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰে। ওকে, আপুনি যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনেক্ষেত্ৰত এই যিটো অপশ্যন দেখি গৈছে কণ্ট্ৰাকশ্যন ৱৰ্কাৰ, আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। ওকে, ক্লিক কৰাৰ পিছত আপোনালোকে এই অপশ্যনত ক্লিক কৰি দিয়ক। এই অপশ্যনত ক্লিক কৰাৰ পিছত প্ৰচিড টু বৰ্ডিং আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ওকে, ইয়াতে ক্লিক কৰাৰ পিছত নিউ এপ্লিকেশ্যন প্ৰচেছটো কিন্তু ইয়াৰ পৰা আৰম্ভ হ'ব। ইয়াতে চাওক এজ কৰিব যদি আপোনাৰ এই শ্ৰম কাৰ্ডখন আছে, আৰু যদি নাই নকৰিব। ওকে, দেন আপোনালোকে চাওক ইয়াতে দেখিবলৈ পাইছে এজ কৰাৰ পিছত আই হেভ ইয়াতে ক্লিক কৰিব, প্ৰচিডিং টু বৰ্ড অপশ্যনত ক্লিক কৰিব লাগিব। ওকে, ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে ভেৰিফাই কৰিব অ'টিপিৰ জৰিয়তে। তাৰপিছত আপোনালোকৰ সন্মুখত এখন এপ্লিকেশ্যন খোল খাব আৰু সেই এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। নাম্বাৰ 3 এক্সচেঞ্জ কাৰ্ড। হয়, আপোনালোকে যদি এক্সচেঞ্জ কাৰ্ডখন বনাব বিচাৰে তেনেক্ষেত্ৰত বৰ্তমান সময়ত আপোনালোকে অতিকৈ সহজতে এক্সচেঞ্জ কাৰ্ডখন বনাব পাৰিব। আৰু এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ বনাব পাৰি সেই বিষয়ে মই ইতিমধ্যে মোৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰি ৰাখিছোঁ। মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকে সেই ভিডিঅ'খন চাই ল'ব পাৰে, অথবা মই আপোনালোকৰ সুবিধাতে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো প্ৰভাইড কৰি দিম, তাৰ পৰা আপোনালোকে ভিডিঅ'টো পাই যাব। যেনক আশা কৰিছোঁ আপুনি নিশ্চয় 3টা বিষয়ে জানিব পাৰিলে বা 3টা কাৰ্ডৰ বিষয়ে জানিব পাৰিলে, কোন কাৰ্ডৰ পৰা কি সুবিধা লাভ কৰিব সকলো বুজি পালে। ইয়াৰ পিছতে যদি বুজি পোৱাত কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো ভাল নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।